নমস্কাৰ, তোমালোক সকলোকে লাৰ্ণআপ চেনেলটোতে আদৰণি জনাইছোঁ। তো আজি আমি লেটাৰ এণ্ট্ৰিৰ ওপৰত ডিছকাছ কৰিম যে লেটাৰ এণ্ট্ৰি কি হয়, ইয়াৰ প্ৰচেছটো কি, দেন কেতিয়া এপ্লাই কৰিব লাগে। তাৰপিছত আমি কটন ইউনিভাৰ্চিটি লেটাৰ এণ্ট্ৰিৰ বিষয়ে আমি গোটেইখিনি আমি ডিটেইলছত আমি ডিছকাছ কৰিম। তো যিসকলে UG ছেকেণ্ড চেমত এতিয়া পঢ়ি আছা, তোমালোকে যদি কলেজ বা ইউনিভাৰ্চিটিখন তুমি চেঞ্জ কৰিম বুলি ভাবিছা, তো তোমালোকে লেটাৰ এণ্ট্ৰি থ্ৰু দি এপ্লাই কৰিব পাৰিবা। আনকি তোমাৰ নিজৰ কলেজ বা ইউনিভাৰ্চিটিখনত যদি তুমি নিজৰ মেজৰ বা মাইনৰো চেঞ্জ কৰিম বুলি ভাবিছা, তেতিয়াও তুমি লেটাৰ এণ্ট্ৰি থ্ৰু দি এপ্লাই কৰিব পাৰিবা। তো এতিয়া লেটাৰ এণ্ট্ৰি আৰু জেনেৰেল এণ্ট্ৰিৰ মাজত ডিফাৰেঞ্চটো কি হয়? যেতিয়া তুমি জেনেৰেল এণ্ট্ৰি থ্ৰু দি তোমালোকে কলেজ বা ইউনিভাৰ্চিটিখন চেঞ্জ কৰা, দেন তোমাৰ আকৌ তোমাৰ ফাৰ্ষ্ট চেমৰ পৰা তোমাৰ ষ্টাডিটো কৰিব লাগিব। কিন্তু ইয়াতে কি হয়, যেতিয়া তুমি লেটাৰ এণ্ট্ৰি থ্ৰু দি এপ্লাই কৰা, দেন তোমাৰ ডাইৰেক্ট তুমি থাৰ্ড চেমত নতুন কলেজ বা ইউনিভাৰ্চিটিখনত এডমিশ্যন ল'ব পাৰিবা। তো ইয়াতে তোমাৰ কোনো ধৰণৰ গেপ চাৰ্টিফিকেটৰো দৰকাৰ নহ'ব, দেন তোমাৰ ইয়াতে কোনো তোমাৰ ইয়াৰ লছো নহয়। তো তোমাৰ সেইখিনিয়ে হ'ল লেটাৰ এণ্ট্ৰিৰ বেনিফিট। আৰু লেটাৰ এণ্ট্ৰিৰ বাবে মেইন যিটো এলিজিবিলিটি হয়, সেইটো হ'ল তোমাৰ ফাৰ্ষ্ট চেমৰ ছেকেণ্ড চেমত কোনো পেপাৰতে তোমাৰ বেক থাকিব নালাগিব। মানে যদি কোনোবা এখন পেপাৰত তুমি বেক লাগে তোমাৰ ফাৰ্ষ্ট চেম বা ছেকেণ্ড চেমত, দেন তুমি লেটাৰ এণ্ট্ৰিত তুমি এপ্লাই কৰিব নোৱাৰিবা। আৰু লেটাৰ এণ্ট্ৰিত তোমাৰ কোনবোৰ কলেজ বা ইউনিভাৰ্চিটি অফাৰ কৰে, তো অসমৰ যিমান ষ্টেট গভৰ্ণমেণ্ট কলেজ আৰু ইউনিভাৰ্চিটি আছে, গোটেইখিনিতে তোমাৰ লেটাৰ এণ্ট্ৰি একচেপ্ট কৰে। অকল চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কি হয়, তোমাৰ জেনেৰেল ডিগ্ৰীৰ ক্ষেত্ৰত লেটাৰ এণ্ট্ৰি সিহঁতে অফাৰ নকৰে। সিহঁতে অকল প্ৰফেশ্যনেল ক'ৰ্ছ যিবোৰ আছে, ইণ্টিগ্ৰেটেড MBA ক'ৰ্ছ কিছুমান আছে, দেন তোমাৰ BTech আছে, তো সেইবোৰ ক'ৰ্ছত তেওঁলোকে চেণ্ট্ৰেল ইউনিভাৰ্চিটিবোৰে কি হয় লেটাৰ এণ্ট্ৰিটো প্ৰভাইড কৰে। যিহেতু আজিৰ ভিডিঅ'টো কমপ্লিটলি জেনেৰেল ডিগ্ৰীৰ ওপৰতে হ'ব, যিসকলে BA BSc বা BCom পঢ়ি আছা UG ছেকেণ্ড চেমত, তো তোমালোকে আজি ভিডিঅ'টো তোমালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট হ'ব। তো লেটাৰ এণ্ট্ৰি এপ্লাইটো কেতিয়া হয়? এপ্লাইটো ছেকেণ্ড চেমৰ পিছত হয়, তোমালোকৰ যেতিয়া আগষ্ট বা ছেপ্টেম্বৰৰ ফাৰ্ষ্টত সেইখিনি ছেশ্যনত কি হয় লেটাৰ এণ্ট্ৰিটো এপ্লিকেশ্যনটো ষ্টাৰ্ট হয়। তো লেটাৰ এণ্ট্ৰিৰ বাবেও তোমালোকৰ যেনেকৈ ফাৰ্ষ্ট চেমত তোমালোকে ছামাৰ্ট পৰ্টেলত এপ্লাই কৰিছিলা, তেনেকুৱা ধৰণৰ লেটাৰ এণ্ট্ৰিৰ বাবে এটা ছেপাৰেট পৰ্টেল হয়। সেই পৰ্টেলটো গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰিব, তেতিয়া মই আকৌ নতুন ভিডিঅ' লৈ কিনে তোমালোকৰ মাজত আহিম। তো তোমালোকে নতুন যিসকল আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে তোমাৰ চেনেলটোৰ মাধ্যমেৰে তোমালোকে ডে টু ডে আপডেটখিনি তোমালোকে পাই থাকিবা। এতিয়া আমি কটন ইউনিভাৰ্চিটি লেটাৰ এণ্ট্ৰিৰ ওপৰত আমি ডিছকাছ কৰিম। তো এতিয়া তোমালোকে স্ক্ৰীনত চোৱা যে প্ৰথমতে আমি ডকুমেণ্টছখিনি আমি চাম যে কটন ইউনিভাৰ্চিটিত যেতিয়া আমি লেটাৰ এণ্ট্ৰি এপ্লাই কৰিম কি ডকুমেণ্টছ লাগিব। তো ইয়াতে প্ৰিণ্ট আউট কপি তোমাৰ লাগিব, এপ্লিকেশ্যন ফৰ্ম, দেন পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব ক্লাছ 12ৰ, দেন তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ মাৰ্কশ্বিট লাগিব। দেন তোমাৰ ইয়াতে যিসকল ৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰিম বুলি ভাবিছা, তেওঁলোকৰ ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেটটো লাগিব। আৰু অনলি আছামৰ যিখিনি ৰিজাৰ্ভেশ্যন মানে ডমিচিয়েল, তেওঁলোকেহে ৰিজাৰ্ভ কেটেগৰীৰ থ্ৰু দি এডমিশ্যন ল'ব পাৰিব। মানে ইয়াতো চিমিলাৰ ৱেজ যেনেকৈ তোমালোকৰ ফাৰ্ষ্ট চেমত এডমিশ্যন কৰিছিলা, যেনেকৈ ৰিজাৰ্ভেশ্যনটো দিছিলে যে যিখিনি পাৰ্চেণ্টেজ, সেই হিচাপত ইয়াতো তোমাৰ এই ৰিজাৰ্ভেশ্যনটো এপ্লিকেবল হয়। তো লেটাৰ এণ্ট্ৰিৰ আৰু এটা বস্তু মই কৈ দিব বিচাৰিছোঁ যে তোমালোকৰ ডিপাৰ্টমেণ্টবোৰে যেনে কটন ইউনিভাৰ্চিটি আছে বা বেলেগ গুৱাহাটী ইউনিভাৰ্চিটি আছে, তো ডিপাৰ্টমেণ্টবোৰে লেটাৰ এণ্ট্ৰিৰ আগতে এডমিশ্যনৰ আগতে এটা ভেকেঞ্চি লিষ্ট এটা ওলাব যে তোমালোকৰ এইকেইটা ডিপাৰ্টমেণ্টৰ এইকেইটা ছিটছ আছে। তো সেই হিচাপতে লেটাৰ এণ্ট্ৰিটো তেওঁলোকে লয়, মানে এডমিশ্যনটো। তো এনেকুৱা নহয় যে তোমালোকৰ যে 30, 40, 50 সেনেকুৱা ছিটছ আছে, সেনেকুৱা নহয়। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত তোমাৰ দুটা বা তিনিটাকৈ ছিট সিহঁতৰ খালী থাকি যায়। মানে যিসকল ফাৰ্ষ্ট চেমৰ এডমিশ্যন হোৱাৰ পিছত কমপ্লিট হোৱাৰ পিছত কিছুমান ষ্টুডেণ্টে ড্ৰপ দিয়ে বা কিছুমান ষ্টুডেণ্টে কলেজ বা ইউনিভাৰ্চিটিখন চেঞ্জ কৰে, ক'ৰ্ছ চেঞ্জ কৰে। তো সেইকাৰণে সেই যি খালী ছিটছবোৰ আছে সেইবোৰ লেটাৰ এণ্ট্ৰি থ্ৰু দি ফিল আপ কৰা হয়। তো তোমালোকে সেইটো নাভাবিবা যে লেটাৰ এণ্ট্ৰি মানে তোমাৰ বহুতকেইটা ছিটছ আছে তো আমি ইজিলি পাই যাম। তো সেনেকুৱা ধৰণৰ কথা নহয় যে লেটাৰ এণ্ট্ৰিটো তোমাৰ CGPAটো চাই, যাৰ CGPA হাই হয় তাহাঁতক হায়াৰ প্ৰিফাৰেঞ্চ দিব। দেন ৰিজাৰ্ভ কেটেগৰী হিচাপে তোমাৰ ছিটছবোৰ খালী থাকে, যে জেনেৰেলত অমুক ছিটছ আছে, EWSত অমুক আছে। তো তেনেকুৱা ধৰণৰ ভেকেঞ্চি লিষ্ট এটা ইউনিভাৰ্চিটিবোৰে পাব্লিছ কৰিব। তো যেতিয়া পাব্লিছ কৰিব মই চেনেলটোৰ মাধ্যমেৰে তোমালোকৰ মাজলৈ সেই গোটেইখিনি ইনফৰমেশ্যন মই প্ৰভাইড কৰিম। তো এতিয়া নেক্সট তুমি চোৱা, ইয়াতে যিসকলে EWS কেটেগৰীত এডমিশ্যন ল'ম বুলি ভাবিছে, তো তেওঁলোকৰ বাবে ইনকাম চাৰ্টিফিকেটটো কম্পালচৰি হয়। আৰু যিসকলে ফি ৱেইভাৰ ক্লেইম কৰিব বিচাৰিছে তেওঁলোকৰ বাবেও ইনকাম চাৰ্টিফিকেট লাগিব। কি হয় 4 লাখৰ বিল' তোমাৰ পেৰেণ্টিয়েল ইনকাম থাকিব লাগিব বা ৰেচন কাৰ্ড থাকিব লাগিব। দেন আমাৰ ইয়াতে নেক্সট আমি চাম যে মেৰিট লিষ্ট প্ৰিপাৰেশ্যন। তো মেৰিট লিষ্টটো কেনেকৈ প্ৰিপাৰেশ্যন কৰা হয়, ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ যিটো গ্ৰেড হয় তাৰ কম্বাইন মানে এভাৰেজ কৰা হয়। তো তেনেকৈ আমাৰ মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হয়। দেন ইয়াতে দিছে মেৰিট লিষ্টটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ বাবে ডিফাৰেণ্ট মেৰিট লিষ্ট ইয়াতে প্ৰিপেয়াৰ হ'ব। দেন ইন কেছ অফ টাই মানে কটন ইউনিভাৰ্চিটি ৰুলছ উইল বি ফল'ড। মানে কি হয় যেতিয়া তোমাৰ দুজন কেণ্ডিডেটৰ ছেম CGPA থাকে, দেন কটন ইউনিভাৰ্চিটি ৰুল ফ'ল' হয়। কটন ইউনিভাৰ্চিটি ৰুলটো কি হয় যে তোমাৰ যিটো পেপাৰত তুমি মেজৰ ল'ব বিচাৰিছা, সেইটো পেপাৰত যাৰ CGPAটো ভাল হয়, প্ৰিভিয়াছ যিটো
দুটা সেমিষ্টাৰ যিটো কম্বাইন CGPA হয়, যাৰ CGPAটো দুটা সেমিষ্টাৰতে ভাল হ'ব তাক মানে হায়াৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব মানে সেই ছাবজেক্টটোত। দেন যদি সেই ছাবজেক্টটোৰ CGPA দুজন কেণ্ডিডেটৰ ছেম হয়, যিটো অবভিয়াছলি পচিবল নহয়, কিন্তু যদি ধৰি লোৱা যে দুজন কেণ্ডিডেটৰ CGPAটো ছেম হ'ল, দেন তোমাৰ কি এলফাবেটিকেলি অৰ্ডাৰটো তোমাৰ চাব যে নামৰ যিটো এলফাবেটিকেল অৰ্ডাৰ হয় সেই হিচাপত তোমাৰ ৰেংকটো ডিচাইড হ'ব। তো এইখিনি আছিলে তোমাৰ কি মেৰিট লিষ্ট প্ৰিপাৰেশ্যনৰ ওপৰত। তো এতিয়া আমি নেক্সট আমি চাম যে যিখিনি আমাৰ এলিজিবিলিটি আছে, তো ইয়াতে এলিজিবিলিটি তুমি চোৱা যে ইয়াতে ডিপাৰ্টমেণ্ট দিয়া আছে, ইয়াতে যে BA এন্থ্ৰপলজি দিয়া আছে। তো ইয়াতে তাৰ এগেইনষ্টত যিখিনি আমাৰ এলিজিবিলিটি আছে সেইখিনি তোমালোকে চোৱা যে এন্থ্ৰপলজিটো তোমাৰ এজ মেজৰ বা এটলিষ্ট তোমাৰ কি মাইনৰ হিচাপে তোমাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমত থাকিব লাগিব, আৰু এন্থ্ৰপলজিত তোমাৰ মিনিমাম 45% মাৰ্কছ লাগিব। মানে 45% মাৰ্কছ মানে কি তোমাৰ 4.5 CGPA ধৰি লোৱা যে সেইখিনি তোমাৰ সেই পেপাৰটোত লাগিব। দেন তাৰপিছত আমাৰ ইয়াতে ছাবজেক্ট স্পেচিফিক এলিজিবিলিটিও আছে আমাৰ। কি হয় তোমাৰ ক্লাছ 12ত মিনিমাম 60% লাগিব, আৰু তোমাৰ কি হয় তোমাৰ গ্ৰেজুৱেশ্যনৰ যিটো ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমৰ কম্বাইন যিটো গ্ৰেড হয় সেইটো তোমাৰ 80% লাগিব। 80% মানে কি তোমাৰ প্ৰথম ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ যিটো CGPA, মানে CGPAটো কি হয় তোমাৰ ছেকেণ্ড ছেমৰ যিটো CGPA আহিব সেইটো 8+ থাকিব লাগিব, সেইখিনি ধৰি লোৱা। তাৰ মানে এইটোৱে যিটো SGPA হয়, SGPA মানে তোমাৰ কি ছেমিষ্টাৰ গ্ৰেড, আৰু CGPA মানে তোমাৰ কম্বাইন গ্ৰেড। তো CGPAটো তোমাৰ ছেকেণ্ড ছেমত যেতিয়া CGPA আহিব সেইটো 8+ লাগিব, মানে 80% ধৰি লোৱা 8 CGPA লাগিব। তো মিনিমাম তেতিয়াহ'লে তুমি কটনত এপ্লাই কৰিব পাৰিবা। তাৰপিছত তোমাৰ কি হয় যিখিনি কেণ্ডিডেটে এপ্লাই কৰিব তাৰ ভিতৰত যাৰ CGPA হাই থাকিব সিহে ছিটটো পাব, মানে এনেকুৱা ধৰণৰ হ'ব। তো তাৰ এগেইনষ্টতো কি হয় তাৰ কোনটো কেটেগৰীৰ হয় তো সেইখিনি বস্তু তাতে চাব মেৰিট লিষ্টৰ টাইমত। তো এতিয়া তোমাৰ নেক্সট চোৱা, নেক্সট চিমিলাৰলি ইয়াতে এৰবিক এছামিছ এনেকৈ বহুতখিনি ডিপাৰ্টমেণ্ট ইয়াতে দিয়া আছে। তো সেইখিনি তোমালোকে চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা, এইখিনি পেজ বহুত ইম্পৰ্টেণ্ট হয়। তো আৰু এইখিনিয়ে তোমাৰ মেইন বস্তু হয় ইয়াতে। দেন ইয়াতে মই ছায়েন্সৰ এটা মই কৈ দিব বিচাৰিছোঁ যেন তুমি ইয়াতে বায়'টেকনলজিত হোৱা, বায়'টেকনলজিত ইয়াতে কি দিয়া আছে যে তোমাৰ সেইটোৱে আৰু যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমত তোমাৰ সেই পেপাৰটোত এজ এ মেজৰ বা এজ মাইনৰ হিচাপে থাকিব লাগিব, 45% মাৰ্কছ লাগিব, 10+2 তোমাৰ মিনিমাম 60% লাগিব, মানে হায়াৰ ছেকেণ্ডেৰীত তোমাৰ মিনিমাম 60% লাগিব। আৰু কি ইয়াতে দিছে যে তোমাৰ কেমেষ্ট্ৰি আৰু বায়'লজি থাকিব লাগিব, মানে বায়'টেকনলজিত যিসকলে মানে কি লেটাৰ এণ্ট্ৰি ল'ব বিচাৰিছা। তো ইয়াতে কটন ইউনিভাৰ্চিটি এই বস্তু অলপ ডিফাৰেণ্ট হয় যে তোমাৰ যিসকলে UG ফাৰ্ষ্ট ছেমত যেতিয়া এডমিশ্যন লৈছা যিসকলে, দেন তোমাৰ UG ফাৰ্ষ্ট ছেমৰ এলিজিবিলিটি সেইটো হয় যে তোমাৰ আৰ্টছ, কমাৰ্চ বা ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা আহি কিনে তুমি বায়'টেকনলজি পঢ়িব পাৰিবা। কিন্তু ইয়াতে যেতিয়া লেটাৰ এণ্ট্ৰিৰ অলপ ক্ৰাইটেৰিয়াটো অলপ বেলেগ হয়। লেটাৰ এণ্ট্ৰিৰ টাইমত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছা তো তোমালোকে ছায়েন্সৰ পৰা হ'ব লাগিব। তোমালোকে আৰ্টছ বা কমাৰ্চৰ পৰা হ'লে তুমি এই বায়'টেকনলজি লৈ কিনে তুমি লেটাৰ এণ্ট্ৰিত এডমিশ্যন কৰিব নোৱাৰা। তো ইয়াতে সেইটোৱে ইয়াতে লিখা আছে। দেন তোমাৰ 80% মাৰ্কছ লাগিব কি হয় প্ৰথম আৰু ছেকেণ্ড ছেমিষ্টাৰৰ কম্বাইন। এতিয়া এভাৰেজটো ইয়াতে কি হয় তোমাৰ চোৱা, যিটো তোমাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ SGPA হয়, মানে ছেমিষ্টাৰৰ যিটো গ্ৰেড পইণ্ট হয় সেইটো তোমাৰ প্লাছ কৰি কিনে 2ৰে ডিভাইড কৰিলে তুমি কি ছেকেণ্ড ছেমিষ্টাৰৰ যিটো CGPA পাবা, যিটো তোমাৰ কি 8+ লাগিব। তো সেইখিনি তুমি চোৱা। দেন কম্পিউটাৰ ছায়েন্স ইয়াতে গোটেইখিনি ডিপাৰ্টমেণ্টখিনি সেইখিনি দিয়া আছে। দেন ইয়াতে তুমি BCAটো চোৱা লাষ্ট, যে BCA যিসকলে ল'ম বুলি ভাবিছা তো তোমালোকৰ কি কম্পিউটাৰ ছায়েন্স লাগিব এজ মেজৰ বা মাইনৰ হিচাপে ফাৰ্ষ্ট বাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰত, 45% মাৰ্কছ লাগিব। দেন তোমাৰ কি ইয়াতে দিছে যে 10+2 তোমাৰ 60% লাগিব মিনিমাম, আৰু কি মেথছ বা এপ্লাইড মেথামেটিক্সত পাছ কৰিব লাগিব, আৰু 80% লাগিব তোমাৰ সেইটোৱে আৰু কম্বাইন যিটো তোমাৰ CGPA হ'ব সেইটো তোমাৰ 8 CGPA লাগিব ছেকেণ্ড ছেমিষ্টাৰত। দেন এইখিনি আছিলে তোমাৰ কি কটন ইউনিভাৰ্চিটি লেটাৰ এণ্ট্ৰিৰ বিষয়ে। তো এতিয়া তোমাৰ কি ফিজ ষ্ট্ৰাকচাৰটো ছেমে হয়, আৰু কি এতিয়া এপ্লাইটো কেতিয়া হ'ব তোমাৰ এপ্লাইটো তোমাৰ আগষ্ট মানত হয়। তো গোটেইখিনি মই যেতিয়া নতুন নটিচ ওলাব কটন ইউনিভাৰ্চিটি তো তেতিয়া মই আকৌ নতুন ভিডিঅ' এখন বনাম। তো চেনেলটোলৈ নতুন অহাখিনিয়ে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।